জয় মা চামুণ্ডা 11 জুলাই তাৰিখৰ পৰা আৰম্ভ কৰি পেলাই 9 আগষ্ট তাৰিখলৈকে শাওনৰ মাহৰ আৰম্ভণি হৈ গৈছে। শাওনৰ মাহত শিৱ ভক্তসকলৰ বাবে বৰ এটা সুন্দৰ দিন আহি পৰে আৰু তেওঁলোকে বৰ অন্তৰৰ পৰা শ্ৰদ্ধাৰে সকলো ধৰণৰ এনেকুৱা কাম কৰিবলৈ বিচাৰে যিবিলাক কৰি পেলাই যিবিলাক নিয়ম নীতি কৰি পেলাই তেওঁলোকে নিজৰ জীৱনত অকণমান খুব সমৃদ্ধি বা মানসিক শান্তি প্ৰাপ্তি কৰিব পাৰে। এতিয়া ব্ৰত বিধানৰ কথা আহিলে বহুতো কথা আহি পৰে, কিন্তু ব্ৰত আৰু উপবাস এই দুইটা বস্তুৱে হৈছে আমাৰ সংকল্পৰ বা দৃঢ় নিশ্চয়তাৰ লগত জড়িত। গতিকে ব্ৰত বা সংকল্প বিলাক কৰি পেলাই বহুতে কয় যে ফল নাই পোৱা। ফল এই কাৰণে মানুহে নাপায় যে সেই ব্ৰত উপবাস বিলাকৰ যিখিনি দৰকাৰী নিয়ম আছিলে সেইখিনি থাকি গ'ল আৰু যিখিনি নকৰিলেও চলে সেইখিনিহে পালন হ'ল। এতিয়া বহুত মানুহে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰে যে মই 16টা সোমবাৰ বা অমুক যিকোনো ব্ৰত মই কৰিছিলো কিন্তু ইমান এটা ফল নাপালো। কিন্তু ইমান এটা ফল নাপালো বুলি কওঁতে এটা কথা আপোনালোকে ভাবিব লাগে, প্ৰপাৰলি ব্ৰত এটা কৰাৰ প্ৰথম কথা আপোনালোকে নিয়ম নীতিখিনি জানে নে নাজানে, আৰু যদি জানে তেতিয়াহ'লে ফলো কৰিছে নে নাই কৰা, সেইটো ওপৰত ভিত্তি কৰিহে আপোনাৰ ব্ৰতে ফল দিব। আৰু ব্ৰত যদি ভালকে কৰে, উচিত বিধি বিধানত যদি ব্ৰত কৰে, অসম্ভৱ ফল নিদিয়াটো একদম অসম্ভৱ কথা, সেইটো 100% আপোনালোকক মই ক'ব পাৰো, ডাঠি ক'ব পাৰো। যদি ফল নাই দিয়া জানিব যে আপোনালোকৰ ব্ৰতটো কৰাটো হোৱা নাই, কিবা নহয় কিবা ত্ৰুটি থাকি গৈছে, ভংগ হৈছে। আৰু যদি ফল পাইছে তেতিয়াহ'লেতো গম পাবই যে আপোনালোকে ভালকে ব্ৰতটো কৰিব পাৰিছে। এতিয়া প্ৰথম আমি ব্ৰতৰ কাৰণে কি কি নিয়ম নীতি আমি পালন কৰিব লাগিব তাৰ আগতে জনাই দিওঁ যে সোমবাৰ কেইটা কি কি তাৰিখত পৰিছে, ইংৰাজী তাৰিখ কেইটাই কওঁ মানুহৰ মনত ৰাখিবলৈ সুবিধা হ'ব। 14 জুলাই, 21 জুলাই, 28 জুলাই আৰু 4 আগষ্ট এইকেইটাতে আমাৰ সোমবাৰৰ ব্ৰত কেইটা পৰিছে। যিসকলে গোটেই মাহটো সিদ্ধ খাই থাকে তেওঁলোকে সিদ্ধ খাব পাৰে, আৰু যিসকলে গোটেই মাহটোৰ অকল সোমবাৰ কেইটা একদম সম্পূৰ্ণ ব্ৰতত থাকে, একো নোখোৱাকে থাকে, নিৰ্জলা ব্ৰত কৰে বা ফলাহাৰত থাকে বা এক টাইমৰ ভোজন কৰি থাকে, তেনেকুৱা লোকসকলৰ কাৰণেও ঠিকে আছে, একো ভুল নহয়। খাদ্য বস্তুৰ ক্ষেত্ৰত আমি ধ্যান ৰাখিবলগীয়া কথা এইটোৱে যে যদি আমি ব্ৰত কৰো, ব্ৰত কৰিলে আমি কি কৰিব লাগে, ফলাহাৰ অকল সেৱন কৰিব লাগে, তাকো এবাৰ খাব লাগে। এনেকুৱা নহয় যে আপুনি 10টা বজাত ফল এটা খাই ললে, আকৌ আপুনি 10:30 বা 11টা বজাত আকৌ আপুনি আম এটা খালে, তাৰ অলপ আধা ঘণ্টা পিছতে আকৌ আপুনি জামুক এটা পালে খাই দিলে, তাৰ আপুনি 2 ঘণ্টা পিছত আকৌ মন গ'ল আপুনি আঙুৰ কেইটামান খালে, মেংগো জুচ এটা খাই দিলে। সেনেকে ব্ৰত নকৰে, সেইটোৱে ব্ৰতৰ চবতছে ডাঙৰ ভুল। আপোনালোকে যদি দিনটো ব্ৰত কৰিম বুলি ভাবিছে, আপোনালোকেতো নিৰ্ধাৰিত কৰি লৈছে যে মই দিনটো ব্ৰত কৰিম, তেতিয়াহ'লে আপোনালোকে এটা নিয়ম বনাই লওক যে আপোনালোকে সূৰ্য অস্ত যোৱাৰ পিছতহে যদি এক টাইম ভোজন কৰিম বুলি ভাবিছে, কিছুমানে নৰ্মেল নিৰামিষ ভাত খাম বুলি ভাবিছে যদি নিৰামিষ ভাত খাওক, আৰু যদি ভাবিছে বোলে নহয় মই বইল খাম, সিদ্ধ খাম, তেতিয়াহ'লে আপোনালোকে সূৰ্য অস্ত যোৱাৰ পিছত সিদ্ধ খাব। আৰু গোটেই দিনটোৰ ভিতৰত আপোনালোকে লাল চাহ অকণ খাব পাৰে ইচ্ছা কৰিলে, আৰু আপোনালোকে ফলাহাৰ কৰিব পাৰে। ফলাহাৰৰ ভিতৰত ধৰক আপুনি যিবিলাক মাটিৰ তলৰ বস্তু সেইবিলাক খাব নালাগে। সোমবাৰৰ ব্ৰত কৰোঁতে মাটিৰ তলৰ বস্তুবিলাক খাব নালাগে। একাদশীৰ ক্ষেত্ৰতো বহুত মানে মাটিৰ তলৰ বস্তুবিলাক নাখাবলৈ কয় নৰ্মেলি। গতিকে আপোনালোকে আম, কল এইবিলাক ধৰণৰ বস্তু আপোনালোকে খাব পাৰে। এবাৰতে আপোনালোকে প্লেটত গোটেইখিনি লৈ পেলাই এবাৰতে যিমানটো পৰিমাণ খায়, এতিয়া ধৰক আম এটা কাটি ল'লে, কল আপুনি 2টা খাইছে, কিন্তু কম পৰিমাণে খাব লাগে যাতে পেটটো ওজন নালাগে। গতিকে ব্ৰত উপবাসৰ 3টা ভাগ থাকে। এটা হৈছে নিত্য ব্ৰত। নিত্য ব্ৰত মানে সদায় আজীৱন যিটো কৰিব সেইটোত মনত কোনো বাঞ্ছা নাই, খালি ভগৱানৰ প্ৰেমৰ কাৰণে মই অমুকজন দেৱতাক ভাল পাওঁ বা অমুকজন দেৱতাৰ কাৰণে মই অমুকটো কৰিম আৰু আজীৱন কৰিম, মৃত্যু পৰ্যন্ত কৰিম। সেই তেনেকুৱা যিটো ব্ৰত সেইটো নিত্য ব্ৰত বুলি কয়, আৰু সেইটো আটাইতকৈ শ্ৰেষ্ঠতম ব্ৰত, সেইটোতকে শ্ৰেষ্ঠ নাই, ব্ৰতৰ ভিতৰত সেইটো শ্ৰেষ্ঠ। আৰু এটা হৈছে 2nd নম্বৰত আছে নৈমিত্য। নৈমিত্য ব্ৰত মানে হৈছে কিবা বিশেষ অৱসৰত, যেনেকে ধৰক শাওণ মাহ আহিলে শাওণ মাহৰ কাৰণে কৰিলে, সেইটো হৈছে নৈমিত্য ব্ৰত। নৈমিত্য মানে কিবা এটা বিশেষ অনুষ্ঠান উপলক্ষে সেই ব্ৰতটো কৰা হৈছে। আৰু এটা হৈছে কাম্য ব্ৰত। কাম্য ব্ৰতটো হৈছে মোৰ ধৰক বিয়া হোৱা নাই, মই বিয়া হবলৈ বিচাৰো, ভাল এজন বৰ পাবলৈ বিচাৰো, বা মই চাকৰি এটা পাবলৈ বিচাৰো, সেইটো মোৰ কামনা এটা আছে, সেইটোৰ সিদ্ধিৰ কাৰণে মই ব্ৰত ৰাখিছো। গতিকে 3 ধৰণৰ ব্ৰত থাকে, আৰু সেই 3 ধৰণৰ ব্ৰততে আটাইতকৈ ডাঙৰ কথা কেইটামান মন কৰিবলগীয়া, কেতিয়াও বৃদ্ধ লোকে, অসুস্থ লোকে, বৃদ্ধ লোকে, বালকে আৰু আপোনাৰ অসুচী অৱস্থাত থকা লোকে আৰু গৰ্ভৱতী লোকে, এই লোককেইজনে, এই মানুহখিনিয়ে ব্ৰত কেতিয়াও কৰিব নালাগে। বা বৃদ্ধসকলে যদি কৰিব নোৱাৰে, কৰিব পাৰিলেতো কৰক, কথা নাই, কিন্তু যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ ব্ৰত উপবাস নকৰিলেও চলে। এতিয়া কোনোবা এজন মানুহৰ বেমাৰ, মেডিচিন খাই থাকে বা কিবা এটা বিশেষ বেমাৰ, অসুস্থ মানুহজনেও ব্ৰত উপবাস নকৰাকৈ সেই সমানে ফল পাব পাৰে। বালক মানে শিশুৰ কথা কোৱা হৈছে, শিশুৰ কাৰণেও ব্ৰত উপবাসৰ ক্ষেত্ৰত কোনো
বাধ্যবাধকতা নাথাকে আৰু এটা হৈছে গৰ্ভৱতী মহিলাসকলে যেহেতু পেটত তেওঁলোকে জীৱ এটা ধাৰণ কৰি আছে সেই কাৰণে তেওঁলোকে কেতিয়াও ব্ৰত উপবাস কৰাটো ঠিক নহয় কাৰণ সেই শিশুটোৰ ওপৰত তাৰ ইম্পেক্টটো পৰিব পাৰে বা ক্ষতি হ'ব পাৰে বা তেওঁলোকে কষ্ট পাব ভিতৰ বস্তুটো কষ্ট পাব গতিকে এই বস্তুকিটা ধ্যান ৰাখি পেলাই আমি সেই খোৱাৰ যেটো মই প্ৰসেস কলো হেতু যদি ধ্যান ৰাখে আৰু সবতছে এই গুটেইখিনি যিমানখিনি মই প্ৰসেস কলো তাতকে সবতছে বেছি ইম্পৰ্টেন্ট কথাটো হৈছে ব্ৰত উপবাস কৰাৰ সময়ত যদি আপোনালোকৰ মস্তিষ্কত মনত যদি বেয়া বিচাৰ আহে বেয়া বিচাৰ মানে যিকোনো বেয়া বিচাৰ হ'ব পাৰে আপোনালোকৰ নজৰত যেতিয়া কোনটো বেয়া বিচাৰ হেতু নিজে আপোনালোকে ভাবি ল'ব পাৰে এটা হৈছে হিংসা কৰা বেলেগৰ হোৱা দেখিব নোৱাৰা বেলেগৰ সমালোচনা কৰা আৰ কথা তাত লগোৱা বা কামুক কিবা বিচাৰ কামনা বাসনা মনলৈ আহা নিজৰ মানে ধৰক সাংসাৰিক কিছুমান কামনা যিবিলাক থাকে ধৰক শাৰীৰিক সুখ বা এনেকুৱা ধৰণৰ সেইবিলাক যদি মনলৈ আহে লগে লগে আপোনালোকৰ ব্ৰতটো খণ্ডিত হৈ যাব আৰু তেনেকুৱা যদি কন্টেন্টটো আপোনালোকে কনজিউম কৰে টিভি বা মোবাইলত তেতিয়াও আপোনালোকৰ ব্ৰতটো খণ্ডিত হৈ যাব বেলেগৰ কথা যদি সমালোচনা কৰে বা বেয়াকে পাতে তেতিয়াও আপোনালোকৰ ব্ৰতটো খণ্ডিত হৈ যাব বেয়া বিচাৰ যদি যিকোনো বেয়া বিচাৰ ভাৱনা যদি আপোনালোকে মনলৈ আনে তেতিয়া হলে আপোনালোকে যিমানে লঘুনত থাকক এক টোপাল পানী নেখালেও আপোনালোকৰ ব্ৰতটো খণ্ডিত হৈ যাব এই কথাকিটা ব্ৰতত আটাইতকৈ বেছি মন কৰিবলগীয়া বহুত ডাঙৰ কথা এই বস্তুবিলাকৰ গুৰুত্ব কম মানুহে দিয়ে বেছিভাগ মানুহে খোৱা লোৱাৰ কথা আলোচনা কৰে গাখীৰ চাহ অমুক তমুক আলোচনা কৰে কিন্তু মেইন যিকিটা পইণ্ট সেইকিটা নকয় গতিকে কৰ্ম আৰু মানে আমাৰ কামবিলাকত শুদ্ধি ৰাখিব লাগে তেতিয়াহে ব্ৰতে কাম কৰে আৰু ব্ৰতৰ নৰ্মেলি যদি আমি আধ্যাত্মিক দিশটো যদি আঁতৰায়ও দিওঁ ব্ৰতৰ আমাৰ বহুত বেনিফিট হয় স্বাস্থ্যৰ কাৰণে সুস্বাস্থ্য এটা গঠিত হ'বলৈ সুস্বাস্থ্য এটা থাকিবলৈ মানুহক ব্ৰত কৰাটো বহুত বেছি জৰুৰী ব্ৰত কৰিলে পেটত থকা গেছ কব্জ যিবিলাক বেয়া বেয়া বস্তু থাকে সেইবিলাক ওলাই যায় বা সেইবিলাক গেছ চেছ হৈ থাকিলে সেইবিলাকৰ মানে ধৰক বস্তুবিলাক নাইকিয়া হৈ যায় প্ৰব্লেমবিলাক শেষ হৈ যায় লগতে পাকস্থলীটো মজবুত হয় বদহজমি যদি থাকে সেইটো ঠিক হৈ যায় যদি মাথাৰ বিষ থাকে খুব যদি সঘনাই মাথাৰ বিষ হয় মানে শৰীৰটো বডিটো হিলিং কৰাৰ কাৰণে ব্ৰত কৰাটো বহুত বেছি জৰুৰী স্বাস্থ্যৰো বিকাশ হয় আৰু মানসিক বিকাশ আৰু বৌদ্ধিক বিকাশো হয় মানসিকভাৱে শুদ্ধিও হয় সেইকাৰণে অন্ন কম খাব লাগে অন্ন যিমানে কম খাব সি সিমানে বেছি আধ্যাত্মিক হ'ব পাৰিব সি সিমানে আধ্যাত্মৰ দিশত উন্নতি কৰিব পাৰিব অন্ন যিমানে কমকে খাব ভাত ৰুটি মানে অন্ন মানে ভাত ৰুটি এইবিলাক ধৰণৰ বস্তু যিমানে কমকে খাব সিমানে বুদ্ধিটো প্ৰখৰ হ'ব যিমানে বেছিকে ভাত খাব তাৰ বুদ্ধিটো সিমানে ডাল হ'ব অন্ন খালে মানে বুদ্ধি ডাল হয় কমসে কম অন্ন বেছিকে ফল খাব লাগে এতিয়া আমি এনেকুৱা কি উপায় কৰিম এনেকুৱা কি বস্তু লৈ পেলাই শিৱ মন্দিৰলৈ যাম এনেকুৱা কি নিয়ম নীতি পালন কৰিম যিটো কৰিলে নেকি আমাৰ 100% মনৰ কামনা পূৰণ হ'ব মনৰ কামনাৰ কথাই কৈছো আৰু হেতুতে গুৰুত্ব দিছো কাৰণ মনৰ কামনা যদি পূৰ্ণ হ'বলেই নহয় তেতিয়াহলে মানুহে এইবিলাক কিয় কৰিব আজিকালি মানুহ স্বাৰ্থপৰ গতিকে ভিডিও স্বাৰ্থপৰ হিচাপে বনাব লাগিব মনৰ কামনা পূৰণ কৰাটো বৰ বেয়াও নহয় বাৰু নিজৰ মনৰ কামনা সিদ্ধি হ'ব লাগে সিদ্ধি কৰিব লাগে কিন্তু পূজা প্ৰাৰ্থনা জপ তপৰ লগতে মেহনতো কৰিব লাগিব এনেকুৱা নহয় যে আপুনি শিৱক অমুকটো বস্তু দি দিলে তেওঁলোকে আপোনাৰ গোটেই কামখিনি কৰি দিব তেনেকুৱা নহয় গতিকে মেহনত কৰি যদি আপোনালোকে এইবিলাক নিয়ম নীতি কৰে নিজৰ মনোকামনা সিদ্ধিৰ কাৰণে তেতিয়া বেছি উত্তম হয় নহলে আপোনালোকে যদি ঘৰত বহি আছে কম্বল লৈ শুই আছে ফেনৰ তলত যদি দিনটো বহি কটাইছে কতো একো কামে কৰা নাই তেতিয়াহলে আপোনালোকৰ শিৱ বাবাই কেতিয়াও সিদ্ধি প্ৰদান কৰিব নোৱাৰে এতিয়া শিৱলিংগত আমি কি এনেকুৱা বস্তু দিম অৰ্পণ কৰিম যিটো কৰি নেকি আমাৰ সৰ্বোচ্চ মনোকামনা আমি সিদ্ধি কৰিব পাৰো সন্তান প্ৰাপ্তি হওক বিয়াৰ কথা হওক চাকৰিৰ কথা হওক ধনৰ কথা হওক সুস্বাস্থ্যৰ কথা হওক প্ৰত্যেকটো বস্তুৱে সিদ্ধি কৰাৰ কাৰণে আমি এফালৰ পৰা কৈ যাম যে আপোনালোকে কি কি কৰিব মানে সকলোৱে সেই গুটেইকেইটা কৰি দিব যাতে আপোনালোকৰ প্ৰত্যেকটো বস্তুৱে যাতে সিদ্ধি হয় মই আজি এবাৰ তেনেকে উপায়টো বনাইছো আপোনালোকে একদম অনিবাৰ্য যিকেইটা বস্তু ধূপ চাকি তামোল পাণ দক্ষিণা আৰু ফল আৰু মিঠাই ফলৰ ভিতৰত কল বা নাৰিকল কল নাৰিকল দুইটা নিব তেতিয়া বেছি ভাল আৰু মিষ্টান্ন যিকোনো বগা ৰঙৰ মিষ্টান্ন আপোনালোকে ল'ব পাৰে ধূপ চাকি সেইবিলাক দক্ষিণা তামোল পাণ সেইটো কম্পালসৰি বস্তু সেই বস্তুখিনি আপোনালোকে ভালকে থালত সজাই ল'ব থালত সজাই লৈ পেলাই সেইখিনি শিৱ বাবাক আগবঢ়াই দিব লাগিব আৰু লিংগৰ শিৱৰ লিংগৰ ওপৰত কি কি বস্তু দ্বাৰা অভিষেক কৰিব সেইটো মই কৈ দিওঁ ঘৰৰ পৰা আপোনালোকে 2 লোটা পানী লৈ যাব লাগিব লোটাত যদি লৈ যাব নোৱাৰে বটলত লৈ যাব 2 বটল পানী লৈ যাব তাত গৈ পেলাই লোটাত ঢালি পেলাই অৰ্পণ কৰিলেই হ'ল ঘৰৰ পৰা লোটা এটা লৈ যাব আৰু যদি মন্দিৰত লোটা থাকে তো কথাই নাই তেতিয়াহলে আপোনালোকে কিন্তু 2টা লোটা লাগিব শাওনৰ মাহৰ সবতছে মহত্বপূৰ্ণ নিয়ম এইটোৱে যে আপোনালোকে 2 ধাৰি জল অৰ্পণ কৰিব লাগে দুফালে 2 ধাৰি জল অৰ্পণ কৰাটো মেইন নিয়ম হেতু বেলেগ একো নকৰিলেও নাই আপোনালোকে যদি 2 ধাৰি যদি সদায় অৰ্পণ কৰে প্ৰত্যেকটো সোমবাৰে তেতিয়াহলে আপোনালোকে ফল পাবই পাব মিনিমাম 16টা বেলপাত
মিনিমাম 16 পাহ বগা ফুল আৰু হালধীয়া যদি লগতে কৰবি ফুলটো পায় নিশ্চিত ৰূপে বগা ফুলৰ লগতে কৰবি ফুলটো লৈ যাব আৰু যি এভেইলেবল ফুল আছে আপোনালোকে যিখিনি ফুল লবলৈ বিচাৰিছে নিশ্চিত ৰূপে লৈ যাব আৰু যাৰ শনি ৰাহু কেতু এনেকুৱা ধৰণৰ দুখাদুখ আছে তেওঁলোকে অপৰাজিতা ফুল বেগুনিয়া বা নীলা অপৰাজিতাটো নিশ্চিত ৰূপে আপোনালোকে নিবই নিব বেলপাত ফুল মুঠতে 16টা বেলপাত আৰু 16 পাহ বগা ফুল কম্পালসৰি বাকি আপোনালোকে কি ফুল নিয়ে একদম নিব পাৰে আৰু যাৰ শনি কেতু ৰাহু দুখ আছে 16 পাহ আপোনালোকে অপৰাজিতা ফুল লৈ যাব প্ৰথমতে আপোনালোকে দুইটা হাতেৰে 2 লোটা জল একেলগে আপোনালোকে শিৱলিংগত সমৰ্পণ কৰিব সমৰ্পণ কৰাৰ পিছত যিসকলৰ পঞ্চামিতেৰে স্নান কৰোৱা মন আছে আপোনালোকে পঞ্চামিতেৰে স্নান কৰাব পাৰে বা যিসকলে অকল গাখীৰ ঢালিম বুলি ভাবিছে গাখীৰে স্নান কৰাম বুলি ভাবিছে গাখীৰে স্নান কৰালে পঞ্চামিতে কৰালেও পঞ্চামিতে গাখীৰে কৰালেও গাখীৰে আপোনালোকে কৰোৱাৰ পিছত আকৌ আপোনালোকে কি কৰিব কুহিয়াৰ ৰস লৈ যাব কুহিয়াৰ ৰসৰ দ্বাৰা আপোনালোকে স্নান কৰাব যদি আপোনালোকৰ ঋণ হৈ আছে ঋণ মুক্তিৰ কাৰণে কুহিয়াৰ ৰসৰ স্নানটো অত্যন্ত বেছি জৰুৰী কুহিয়াৰৰ স্নানৰ পিছত কুহিয়াৰৰ ৰস ঢলাৰ পিছত আপোনালোকে বেদেনাৰ ৰসৰ দ্বাৰা আপোনালোকে অভিষেক কৰিব মানে বেদেনাৰ ৰস ঢালিব ধন প্ৰাপ্তিৰ কাৰণে মংগলৰ সমস্যা মংগল দুখ বা কিবা কিবি তেনেকুৱা মংগলৰ যিকোনো মানে বিবাহৰ ক্ষেত্ৰত মংগল দুখটোৱে নহয় সৰু সুৰা যদি মংগল গ্ৰহৰ সমস্যা থাকে সেইটো ক্ষেত্ৰত আৰু ধন মানে ফসি থকা উলাই নাহা এনেকুৱা ধৰণৰ ক্ষেত্ৰতো আপোনালোকৰ সেই বেদেনাৰ ৰসে বহুত বেছি কামত দিব বেদেনাৰ ৰস ঢলাৰ পিছত অকনমান আপোনালোকে চাউল অৰ্পণ কৰিব পাৰে নভঙা চাউল ঘৰৰ চাউল হলেও হ'ব মাৰ্কেটৰ হলেও হ'ব আপোনালোকে মুঠতে নভঙা চাউল আপোনালোকে অৰ্পণ কৰিব লাগে নভঙা চাউল আপোনালোকে অৰ্পণ কৰাৰ পিছত আকৌ আপোনালোকে পানী ঢালিব লাগিব পানী ঢালি গোটেই শিৱলিংগ ভাগ সাফা কৰিব লাগিব তাৰ পিছত এটা কৈ নম শিৱায় এনেকে নহবা শিৱয় বসি এইটো নম শিৱায়ও ক'ব পাৰে শিৱয় বসিও ক'ব পাৰে বা কৰ্পূৰ গৌৰম কৰুণাৰ্বতাৰম সংসাৰ সাৰম ভুজগেন্দ্ৰ ধাৰম সদা বসন্তম হৃদয়ান বৃন্দে ভৱম ভৱানী সহিতম নমামি এইটো গায়ও আপোনালোকে বস্তুখিনি অৰ্পণ কৰিব পাৰে 16টা বেলপাত অৰ্পণ কৰাৰ পিছত এপাহ কৈ শিৱয় বসি এনেকে কৈ আপোনালোকে 16 পাহ বগা ফুল অৰ্পণ কৰিব 16 পাহ বগা ফুল অৰ্পণ কৰাৰ পিছত আপোনালোকে যদি লগতে অপৰাজিতা ফুল বা বিভিন্ন ধৰণৰ আপোনালোকে যদি ফুল এভেইলেবল আছে ফুল যদি বেলেগ লৈ যায় ধুনিয়াকে লিংগ ভাগ আপোনালোকে সজাই দিব শিৱলিংগ ভাগ বা মালা যদি গাঁঠি নিছে মালা পিন্ধাই দিব আৰু কিছুমানে যদি ত্ৰিশূল দিব বিচাৰে ত্ৰিশূলো দিব পাৰে সেইবিলাক নিজৰ কথা যি মন যায় আপোনালোকে দিব পাৰে তাৰ পিছত আপোনালোকে এবাৰ কি কৰিব নৰ্মেল যেটো মাটি চাকিৰ লগতে আপোনালোকে বেদেনা যে আপোনালোকে যে ৰস যে ধৰক ঢালিলে বেদেনা কাটি পেলাই বেদেনাৰ ভিতৰ গুটিখিনি উলিয়াই পেলাই বেদেনাৰ যেটো বাকলিটো যে গুল হৈ থাকিব নহয় দুভাগকে কাটি দিলে সেই বেদেনাৰ বাকলিটোৰ আপোনালোকে চাকি এগছ নিৰ্মাণ কৰি ল'ব বেদেনাৰ বাকলিটো উল্টা কৰি দিব ৰঙা ভাগটো ভিতৰ ফালে ল'ব আৰু বগা ভাগটো বাহি ফালে ল'ব তাত আপোনালোকে তেল বা ঘিউ ভৰাই পেলাই ঘিউ ভৰাবলৈ বেছি ইজি হ'ব ঘিউ ভৰাই পেলাই আপোনালোকে এগছ চাকি জ্বলাব আৰু চাকিৰ কলিতাডাল আপোনালোকে ৰঙা যে মলি সূতাটো কিনিবলৈ পোৱা যায় হাতত যে নৰমেলি বান্ধে সূতাটো সেইটো দশকৰ্ম ভাণ্ডাৰত পাব সেই সূতাটোৰে আপোনালোকে কলিতা এডাল বনাই পেলাই সেই চাকি গজত আপোনালোকে 9টা বা 11টা বা 21টা লং ফুল থকা লং আপোনালোকে দিব আৰু সেই চাকি গজ আপোনালোকে শিৱ বাবাৰ আগত জ্বলাই দিব এইখিনি নিয়ম যদি আপোনালোকে কৰে মই যিখিনি এতিয়ালৈকে কলো আৰু থালখনত কি আগবঢ়াই দিব লাগিব মই আগতীয়াকে কৈ দিলো ফলমূল মিষ্টান্ন তামোল পাণ ধূপ চাকি আৰু অৰিহণা এটা দক্ষিণা এটা এইখিনি নিয়ম যদি আপোনালোকে কৰে তেতিয়াহলে মনোকামনা পূৰ্ণ নোহোৱাৰ কোনো কথাই নাই ব্ৰত পূৰ্ণ নোহোৱাৰ কোনো কথাই নাই কিন্তু মই ইয়াত ভিডিওটোৰ আৰম্ভণিত যিখিনি কথা কৈ আৰম্ভণি কৰিলো ব্ৰত বিধানত যিখিনি কৰিবলগীয়া আমাৰ যিখিনি বেছি দৰকাৰী কথা সেইখিনি ওপৰত নিশ্চিত ৰূপে গুৰুত্ব দিব বুলি আশা কৰিছো ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে আপোনালোকে জনকল্যাণৰ কাৰণে শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো আগুৱাই লৈ যাব অনাগত দিনত বা প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ ভিডিওবিলাক মানে যাতে পাই থাকে আপোনালোকে তাৰ কাৰণে চেনেলটো আপোনালোকে ফেসবুকত হলে ফলো কৰি দিব আৰু ইউটিউবত হলে সাবস্ক্ৰাইব কৰি দিব লাইক এটা মাৰি দিব লাইকটোৱে আমাৰ উৎসাহ বৰ্ধন কৰে ধন্যবাদ